গুৱাহাটী আহি যে মোৰ লগত এনেকুৱা হ'ব মই সেইটো সপোনতো ভবা নাছিলো যিহেতু মোৰ ঘৰ শিৱসাগৰত হয় আৰু মই অলপমান কামৰ কাৰণে আহিছিলো গুৱাহাটী আৰু বৰ্তমান সময়খিনিত মোৰ কাৰণে এনেকুৱা হৈ গ'ল মই যিমানো কামত ব্যস্ত নাথাকো কিয় যদি নিজৰ ৱৰ্কআউট আৰু ডায়েটত থকা এটামান মিলো মিছ হৈ যায় দেন বহুত বেছি ৰিগ্ৰেট ফিল হয় আৰু মই ভাবো ইয়াকেই চাগে ডিচিপ্লিন বুলি কয় আৰু সেইকাৰণে নিজৰ প্ৰি-ৱৰ্কআউট মিলটো পটাপট কমপ্লিট কৰি জিম যাবলৈ ওলালো আৰু যিহেতু মই থকা জেগাটোৰ ওচৰত ক'ত ভাল জিম আছে মোৰ কোনো আইডিয়া নাছিল বাট মোৰ লগত চিন্ময় থকাৰ কাৰণে বিশ্বাস কৰক মোৰ এইবিলাকত অলপো হেডেক ল'ব লগা নহ'ল কল কৰাৰ লগে লগে ল'ৰাই বাইক লৈ আহি মোৰ ওচৰত পাই গ'লে যিহেতু ফিটনেছ ইনফ্লুৱেঞ্চাৰ হয় আপোনালোকক ভাল কোৱালিটিৰ ভিডিঅ' দিবৰ কাৰণে অলপতো লাইটিং এণ্ড বেকগ্ৰাউণ্ড ভাল অহা এটা জিমত যাব লাগিব ন আৰু ফাইনেলি জোৰডত থকা এটা জিমত আহি পালো জিমটোৰ মই নাম নকওঁ বাট আপোনালোকে যদি চিনি পাইছে দেন এটা কমেণ্ট কৰি দিব আৰু এই জিমটোত পাৰ ডে পাৰ পাৰ্চন 300 ৰুপিজ লৈছিল আৰু আমাৰ আছিল সেইদিনাখনি বেক আৰু বাইচেপ মই যেতিয়াও নিজতকৈ বেছি এক্সপিৰিয়েঞ্চ থকা মানুহৰ লগত ট্ৰেইনিং কৰাৰ অপৰচুনিটি পাওঁ মই সদায় তেওঁলোকৰ পৰা নলেজ কালেক্ট কৰিব ট্ৰাই কৰোঁ আৰু যদি আপুনিও বিচাৰে গুৱাহাটীৰ সকলোতকৈ এক্সপেঞ্চিভ জিমটোত ৱৰ্কআউট কৰা ভিডিঅ' চাবৰ কাৰণে দেন কমেণ্ট কৰক য়েছ